নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত শুভকামনা যাচিলোঁ। আজি হৈছে গৰু বিহু, গতিকে এয়া গা পা ধুই আহি প্ৰথমে আপোনালোক সকলোকে শুভকামনা যাচিলোঁ। জ্যেষ্ঠজনক সেৱা আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী আৰু কনিষ্ঠজনক বহুত বেছি শুভকামনা মৰম যাচিলোঁ। আশা কৰোঁ আপোনালোকৰ নতুন বৰ্ষ অসমীয়া নৱবৰ্ষ শুভ হওক, সুন্দৰকৈ বছৰটো পাৰ হওক তাৰে কামনা কৰিলোঁ। আৰু আজি আমাৰ এই গৰু বিহুৰ দিনাই এভাগ সৰস্বতী পূজাৰ আয়োজন কৰিছে। আগ কৰি থোৱা আছিল এভাগ এই সৰস্বতী পূজা, আজি যিহেতু পঞ্চমী তিথি পৰিছে গতিকে সৰস্বতী পূজা ভাগৰ সেয়া আয়োজন কৰিছে। এতিয়া যিহেতু সোনকাল হৈ আছে, 6:30 বাজিছে, গতিকে এতিয়া পুৰোহিত পৰিচাৰক আহিব আৰু পূজাৰ কামখিনি আগবঢ়াব। আপোনালোকক কিছু অংশ দেখুৱাই যাম। পূজা ভাগ আৰম্ভ হৈছে, এয়া বৰণ দিয়া কাৰ্য চলি আছে। এয়া এই দুইজনী হৈছে আমাৰ ভতিজা, তেওঁলোকৰ হৈ আচলতে পূজা ভাগ পাতিছিল। এয়া পূজা ভাগ আৰম্ভ কৰিছে আৰু এয়া বৰণ দি সংকল্প লৈছে। যিহেতু সৰস্বতী পূজাত আমলখিৰ প্ৰয়োজন বহুত, সেইকাৰণে আমলখি পাতৰ এয়া মালা গাঁঠিছে। পুৰোহিতে কৈছে যে আমলখি পাতৰ মালা গাঁঠিলে দেৱী সোনকালে প্ৰসন্ন হয়, গতিকে বেলপাতৰ মালা, আমলখি পাতৰ মালা আৰু ফুলৰ মালা এয়া আমি সকলোৱে আয়োজনত ব্যস্ত হৈ আছোঁ আৰু পূজা ভাগ সুন্দৰকৈ চলি আছে। আৰু আমাৰ চাৰিওটা ল'ৰা ছোৱালী, মানে ভতিজা দুটা আৰু আমাৰ ল'ৰা দুটা, সুন্দৰকৈ তাত বহি আছে আৰু তেওঁলোকৰ হতুৱাই পুষ্পাঞ্জলিও অৰ্পণ কৰাইছে। গতিকে যিহেতু আজি বিহুৰ দিনাই এই পূজা ভাগ আয়োজন কৰিলে, গতিকে আমাৰ দিনখিনি খুবেই ভাল লাগিল। সেইকাৰণে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু পূজাৰ নিয়মখিনি লগতে বিহুৰ নিয়ম সকলোখিনি। এয়া দেখিছে আমলখি পাতৰ মালা গাঁঠি আছে আৰু ভিতৰত আয়োজন কৰা হৈছে পূজা। যিহেতু ইয়াত কৰি আছে গতিকে খোৱা বস্তুৰ যোগাৰ ভিতৰতো কৰা হৈছে। আৰু ইহঁতৰ কাৰণে 4খন বহী আনিছে, প্ৰত্যেকেই নিজৰ নাম লিখি এই 4খন বহীৰ লগতে পেইনসমূহ দেৱীৰ ওচৰত উৎসৰ্গা কৰিছে। এয়া পূজা হৈছে তেওঁলোকৰ নামত বহী, লগতে এয়া 4খন বহী তেনেকৈ উৎসৰ্গা কৰিছে। মই অকণমান আমাৰ নিয়মখিনি দেখাই দিলোঁ, কাৰণ ঠাই বিশেষে নিয়মসমূহ বেলেগ বেলেগ হয়। এয়া হৈছে আমাৰ উজনি অসমৰ গোলাঘাট, যিহেতু আমাৰ ঘৰ মানে অৰিজিনেল ঘৰ আমাৰ গোলাঘাটত, গতিকে আমি গুৱাহাটীৰ পৰা গোলাঘাটলৈ আহোঁ আৰু এয়া বিহুত হৈছে। আৰু এয়া খোৱাৰো যোগাৰ, মটৰৰ ঘুগনি বনাই আছে, মটৰৰ ঘুগনি, কঁঠালৰ মুচি, চব্জি, এই সকলোখিনি এইগৰাকী মোৰ জা, ডাঙৰ জা, বাইদেউ, আমি সকলোৱে মিলি ৰান্ধিও আছোঁ। তাৰ মাজে মাজে কাৰণ পুৰোহিতকো খুৱাব লাগিব আৰু পূজা ভগাৰ পাছত সকলোৱে মিলি যায় জা জলপান, লুচি ভাজি সকলো খাব। দৈ ক্ৰীমৰ পৰা ধৰি, যিহেতু বিহু হয় গতিকে ল'ৰা ছোৱালীখিনিকো দৈ, চিৰা, ক্ৰীম সকলোখিনি দিব লাগিব। আৰু এয়া লগতে লুচি ভাজিও অকণমান কৰিছোঁ দুপৰীয়া, যিহেতু এয়া পায়সো বনোৱা হৈছে। এয়া কঁঠালৰ মুচিও কাটি থৈছোঁ, সকলোখিনি ৰন্ধা হ'ব। আৰু এয়া হোমৰ কাম আৰম্ভ হ'ল, গতিকে আমি সকলো হোমত কাষত বহি গ'লোঁ আৰু এই পূজাত অংশ ল'লোঁ। এয়া আৰু পূজাৰ শেষৰ পিছত খোৱাৰ যোগাৰ কৰি আছোঁ। সেয়া ৰন্ধা বঢ়া, খোৱা বোৱা সকলোখিনি হ'ল। আৰু আশা কৰোঁ আপোনালোকৰো দিনবোৰ শুভ হওক, মংগলময় হওক।